যোৱাকালি আমাৰ 30/8/2025 তাৰিখে আমাৰ এটা গোচৰ ৰিপৰ্ট আমাৰ থানাত ৰিপৰ্ট হয় য'ত এগৰাকী কণমানি নাবালিকা তেওঁক বলাৎকাৰ আৰু গৰ্ভধাৰণ হয়। গৰ্ভধাৰণৰ পিছতে তেওঁক গৰ্ভপাতৰ সংক্ৰান্তে এটা গোচৰ ৰুজু কৰাত আমাক ৰিপৰ্ট কৰাত আমি আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত উক্ত বিষয়ে আমি আলোচনা কৰি সেই মৰ্মে আমি এটা গোচৰ ৰুজু কৰোঁ শ্বাহজামাল শ্বেখ আৰু জয়ধৰ শ্বেখ, য'ত শ্বাহজামাল শ্বেখৰ ওপৰত মানে এলিগেশ্যন আছিল যে তেওঁ সেই কণমানি নাবালিকাগৰাকীক বলাৎকাৰ কৰিছিল। বলাৎকাৰ কৰাৰ পিছতে তেওঁ প্ৰায় প্ৰেগনেণ্ট হয়। প্ৰেগনেণ্ট হোৱাৰ পিছতে প্ৰায় 7 মাহৰ ওপৰত যোৱা 29 তাৰিখে তেখেতৰ শৰীৰৰ মানে অলপ দুৰ্বলতা দেখি তেওঁক হস্পিটেলত এডমিট কৰাত তাত মানে এটা আনবাৰ্ণ চাইল্ড জন্ম হয় আৰু গৰ্ভপাত হয়। তাৰ এই সংক্ৰান্তে আমি তদন্ত কৰোঁ। তদন্ত কৰাৰ পিছত আমাৰ যোন প্ৰাইম একিউজ আছিলে শ্বাহজামাল শ্বেখক আমি কৰায়ত্ব কৰিব চেষ্টা কৰোঁ, কিন্তু তেওঁ পলাতক অৱস্থাত আছিলে। যোৱাকালি মানে আজি 31st আমি নাইটত আমি তেওঁক চাহেৰ আলী চন অফ মজিবুল আলী হংসবিল তেওঁ তাত মানে লুকাই থকাৰ আমি এটা সন্ধান পাওঁ। এই সন্ধান মৰ্মে আমি মই আৰু আমাৰ তদন্তকাৰী বিষয়া আমাৰ ৰূপম ডেকা মাননীয় SSP ধুবুৰী মহোদয়াৰ আদেশক্ৰমে আমি তাত তালাচী চলাওঁ লোকেল পুলিচ গোসাইগাঁৱৰ সহায় লৈ, আৰু তাৰ পৰা আমি যোন আমাৰ প্ৰাইম একিউজ আছিলে শ্বাহজামাল শ্বেখ আমি তাৰ পৰা মানে কৰায়ত্ব কৰোঁ। লগতে চাহেৰ আলী চন অফ মজিবুৰ আলী আৰু আমিনুৰ ইছলাম আমি লগতে আমি কৰায়ত্ব কৰিছোঁ। এওঁলোক দুয়োজনে তেওঁক মানে কি পলাই যোৱাত সহায় কৰিছিলে, আৰু চাহেৰ আলীয়ে একিউজক মানে কি কৰিছিলে তেওঁক মানে ঘৰত থকাৰ সুবিধা দিছিলে। ইয়াৰ লগতে আমিনুৰ ইছলামে যিয়ে এই ঘটনাৰ বিষয়ে সৰ্বস্ব জনাৰ পিছতো তেওঁ শ্বাহজামাল শ্বেখক পলুৱাই লৈ যোৱাত সহায় কৰিছিলে, আৰু এখন বাইক যিখনে তেওঁলোকে তামাৰহাটৰ পৰা হংসবিললৈ গৈছিলে সেই বাইকখন AS 17F 7846 আমি সেইখন তাৰ পৰা আমি জব্দ কৰোঁ। লগতে আমি তিনিওজনকেই আমি গোসাইগাঁও পুলিচৰ সহায়ত আমি বৰ্তমান থানাত আমি ৰাখিছোঁ। সোধপোছ চলি আছে, তদন্ত প্ৰক্ৰিয়া চলি আছে বৰ্তমান, আৰু আমাৰ আৰু এগৰাকী মানে একিউজ আছে যিহেতু বৰ্তমান পলাতক অৱস্থাত আছে। চ' আমাৰ BNSৰ কেইবাটাও ধাৰা আৰু পক্সৰ ধাৰাৰ অধীনত আমি এটা বৰ্তমান আমাৰ গোচৰ তদন্ত মানে ৰুজু হৈছে, আৰু আমাৰ তদন্ত প্ৰক্ৰিয়া চলি থাকিব। মূল মানে প্ৰাইম একিউজ যোনজনে মানে ঘটনাটো সংঘটিত কৰিছিলে, যিজন শ্বাহজামাল শ্বেখ, আমি তেওঁক কালি আটক কৰিছোঁ, আৰু তাৰ লগতে দুজন মানুহ আমি আটক কৰিছোঁ যি দুজনে তেওঁক চেল্টাৰ আৰু মানে পলাই যোৱাত মানে সহায় কৰিছিলে।